OPS নামানে NPSৰ কৰ্মচাৰীয়ে পূৰ্বৰ OPS বাহাল ৰখাৰ দাবী। তেজপুৰৰ বিভিন্ন চৰকাৰী বিভাগৰ NPS কৰ্মচাৰীক সমান্তৰালকৈ তেজপুৰ আদালতৰ NPS কৰ্মচাৰীয়েও পেন ডাউন কাৰ্যসূচীত হাতত ক'লা বেজ পৰিধান কৰি ক'লা দিৱস পালন কৰা পৰিলক্ষিত হয়। আমাৰ দাবী মানিবই লাগিব। আমাৰ দাবী মানিবই লাগিব। আমাৰ দাবী মানিবই লাগিব। ক'লা দিৱস হিচাপে পালন কৰিছো, কাৰণ আমি সকলোৱে জানো যে 2005 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ৰাজ্য চৰকাৰে পুৰণি পেঞ্চন নীতি বাতিল কৰি নতুন পেঞ্চন নীতি প্ৰৱৰ্তন কৰিছিলে, আৰু তেতিয়াই আমাৰ চৰকাৰী কৰ্মচাৰী শিক্ষক সমাজৰ অৱসৰকালীন যি আৰ্থিক সুৰক্ষাৰ কথা আছিলে সেই গোটেই বিষয়টো এক খুব জটিল পৰ্যায়লৈ গুচি গ'ল। যোৱা 20 বছৰ ধৰি আমি আন্দোলন কৰি আছো আমাক পুৰণি পেঞ্চন নীতি লাগে বুলি। অৱশেষত যোৱা 28 তাৰিখে কেন্দ্ৰীয় চৰকাৰে UPSৰ নতুন UPS বুলি এখন নতুন আঁচনি প্ৰৱৰ্তন কৰিলে, আৰু যোৱা 25 জানুৱাৰী তাৰিখে এখন গেজেট নটিফিকেশ্যন উলিয়ালে, আৰু সেই গেজেট নটিফিকেশ্যনৰ পিছত আমি দেখিলো যে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াইও আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণেও UPS আঁচনিখন প্ৰৱৰ্তন কৰাৰ কথা প্ৰকাশ কৰিলে। কিন্তু আমি দেখিছো যে যদিও বাহ্যিক দৃষ্টিত UPS আঁচনিখন UPS কৰ্মচাৰীসকলৰ কল্যাণৰ কাৰণে আগবঢ়াইছে বুলি কৈছে, কিন্তু দেখা গৈছে যে NPSৰ অকণমান সংশোধন ঘটাই UPS আচলতে আৰম্ভ কৰিছে। আমাৰ চিধা কথা, আমাক UPS নালাগে, যিটো ইউনিফাইড পেঞ্চন স্কিম দিছে আমাক নালাগে, আমাক পুৰণি পেঞ্চন নীতি লাগে, OPS লাগে। এই পুৰণি পেঞ্চন নীতিৰ সহায়ত আমি অৱসৰকালীন আমাৰ আৰ্থিক সুৰক্ষাৰ কাৰণে আমি বদ্ধপৰিকৰ। আমাৰ এইটো ন্যায্য দাবী, আমাৰ দাবী আমাক OPS লাগিব, কাৰণ আমি জীৱনৰ অধিকাংশ সময় চৰকাৰী কৰ্মচাৰীসকলে ৰাইজৰ সেৱাত আমাৰ জীৱন অতিবাহিত কৰোঁ, আৰু আমাৰ অৱসৰকালীন যিটো আৰ্থিক সুৰক্ষা সেইটো কেৱল আমাক OPSে দিব পাৰিব বুলি আমি বিবেচনা কৰোঁ। গতিকে চৰকাৰৰ ওচৰত আমাৰ দাবী জনাইছো, আমাক OPS লাগিবই।